অসম গণ পৰিষদৰ সৈতে কেনেদৰে বুজাবুজি হৈছে 2024ৰ বাবে অসম গণ পৰিষদ বৰ্তমান সময়ত অসম গণ পৰিষদ কেনেদৰে সাজু হৈছে আৰু বিজেপি কেনেদৰে সাজু হৈছে নিৰ্বাচনৰ বাবে এই বিষয়টোক লৈ আলোচনা হৈ থকাৰ মাজতে অসম গণ পৰিষদৰ সৈতে কেনেদৰে আলোচনা আগবাঢ়িছে এই সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই একেটা সময়তে শেহতীয়াভাৱে নলবাৰীত সংঘটিত সেই খ্ৰীষ্টমাছৰ পূৰ্বে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাক লৈ হিন্দুত্ববাদী সংগঠনৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। চাওক, মোৰ বুথ সকলোতকৈ মজবুত আৰু আজি মই মোৰ নিজৰ যি বুথ নলবাৰী জিলাৰ 38 নং বৰখেতি বিধানসভা সমষ্টিৰ 264 নং বুথ বৰ্তমান আৰু এইটো বুথৰ আজি যি ভোটাৰ তালিকা ওলাইছে সেই অনুসৰি এই বুথৰ নম্বৰ সলনি হৈছে 271 নম্বৰ বুথ হৈ গ'ল। গতিকে 271 নং বুথৰ 468 গৰাকী আমাৰ ভোটাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে। 5 গৰাকী নতুন ভোটাৰে এই বুথত ভোটাৰ হিচাপে নিজৰ নাম অন্তৰ্ভুক্তি কৰাৰ কাৰণে আবেদন কৰিছে। যোৱা কিছুদিনত 2জন ব্যক্তিৰ মৃত্যু হৈছে। সৰ্বমুঠ ইয়াত হয়তো ভোট হ'ব 473 বা 74 বা 75 ইমানখিনি ভোট আমাৰ বুথত থাকিব আৰু গোটেই সনাতনী বুথ এইটো, ইয়াত বেলেগ কোনো অন্য ধৰ্ম সম্প্ৰদায়ৰ ভোট নাই। গতিকে মই পোনপ্ৰথমে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিগৰাকী বিশ্ব নেতাই প্ৰতি মাহৰ শেষৰটো ৰবিবাৰে মন কী বাত অনুষ্ঠানৰ যোগেদি দেশৰ যি বিকাশ প্ৰক্ৰিয়া আৰু বিভিন্ন ক্ষেত্ৰত ভাৰতবৰ্ষই কিদৰে উন্নতি কৰিছে, ব্যক্তিগত পৰ্যায়ত সামূহিক পৰ্যায়ত দেশৰ নাগৰিকে বিভিন্ন ধৰণে উদ্যোগ লৈছে। এয়া পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হওক, এয়া অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত হওক, আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত হওক, এয়া শৈক্ষিক ক্ষেত্ৰত হওক বা স্বাস্থ্য ক্ষেত্ৰত হওক, বিশ্বৰ অন্যান্য বিভিন্ন মঞ্চত ভাৰতবৰ্ষই কিদৰে আজি আগবাঢ়ি গৈছে, গোটেইখিনি কথা সুন্দৰভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাতৰ জৰিয়তে আমাক অৱগত কৰায়। আজিও তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ কথা উল্লেখ কৰিছে আৰু আমাৰ ভাৰতবৰ্ষখনৰ যি বিবিধতাপূৰ্ণ সংস্কৃতি, ইউনিটি ইন ডাইভাৰ্চিটি আমি যাক কওঁ, যে বৈচিত্ৰৰ মাজত একতা, ভাৰতবৰ্ষৰ এই বৈচিত্ৰৰ মাজত একতা হৈছে আমাৰ সম্পদ আৰু আমাৰ শক্তি সামৰ্থ্য। গতিকে সকলো এক ভাৰতীয় হিচাপে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিটো মন কী বাতে আমাৰ অন্তঃস্পৰ্শ কৰে, আমাক উৎসাহ যোগায়, আমাক উদ্দীপনা যোগায় আৰু এক ভাৰতীয় হিচাপে আমি সকলোৱে সেই যিটো ভাৱনা, সেই ভাৱনাৰে আমি দেশৰ হকে আমি কাম কৰাৰ আমি শক্তি পাওঁ। চাওক, এতিয়া সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পায়, কিন্তু অগপৰ লগত আমাৰ যি সম্পৰ্ক বা আমাৰ মিত্ৰ দল হিচাপে অগপৰ লগত আমি যোৱা বিগত বহু বছৰ ধৰি যিদৰে আমি মিত্ৰতাৰে আগবাঢ়িছোঁ, 26তো আমি সেই একেই মিত্ৰতা, একেই পৰম্পৰাৰে আগবাঢ়িম আৰু অগপ, বিজেপি আৰু অন্যান্য সৰু বৰ যি ৰাজনৈতিক দল আছে, আমি যাক নাম দিছোঁ ৰামধনু সদৃশ মিত্ৰতা, সেই মিত্ৰতাৰেই আমি 26ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। কোনে কিমানখন আসনত খেলিব, কোনখন আসনত কোন জিকাৰ সম্ভাৱনীয়তা আছে, এই গোটেই কথাবিলাক পুংখানুপুংখভাৱে মিত্ৰ দলসমূহৰ মাজত আলোচনা হ'ব। তেওঁলোকেও জানে, আমিও জানো, খেলিব খোজাসকলেও জানে যে বিজেপি আৰু অগপ এক হ'লে অগপও বিজেপিক সহায় কৰিব লাগিব আৰু বিজেপিয়েও অগপক সহায় কৰিব লাগিব। গতিকে সেইকাৰণে ইয়াত আমাৰ কোনো অসুবিধা নহয়। অগপ বিজেপিৰ মিত্ৰতা, আমাৰ আটাইতকৈ বিশ্বস্ত বন্ধু অগপ। গতিকে আমি একেলগে আমাৰ অসমখনত বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি মিত্ৰতাৰ যিটো বান্ধোন সেইটো শক্তিশালী কৰি আগবাঢ়িম। নাই, মই ইয়াৰ আগতেও পৰহিও ইয়াৰ প্ৰতিক্ৰিয়া দিছোঁ যে ভাৰতবৰ্ষৰ সংবিধানে ধৰ্মৰ যিটো উদযাপন বা ধৰ্মীয় উৎসৱৰ উদযাপন বা নিজ নিজ ধৰ্ম পালন, এইটো সংবিধানে অনুমতি প্ৰদান কৰা এটা বিষয়। গতিকে সকলো ধৰ্মৰ মানুহে নিজৰ যি ধৰ্মীয় উৎসৱ পাৰ্বণ আছে সেইবিলাক ইয়াত মুকলিভাৱে উদযাপন কৰাৰ তেওঁলোকক অধিকাৰ দিছে, তাত আমাৰ কোনো আপত্তি নাই।
কিন্তু কথাটো হ'ল আমাৰ ভাৰতবৰ্ষ বা উত্তৰ পূৰ্বাঞ্চলত মই আকৌ কৈছোঁ যে হিন্দুসকলৰ হয়তো কিছু দুৰ্বলতাৰ সুযোগ লৈ সেয়া অৰ্থনৈতিক দৃষ্টিকোণেৰে হওক অন্য দৃষ্টিকোণেৰে হওক এটা কনভাৰ্চনৰ প্ৰক্ৰিয়া চলি থাকে। মই এইটো বিশেষভাৱে খ্ৰীষ্টান মিছনাৰীসকললৈ এটা আহ্বান থাকিব, দুখীয়া ৰাইজক সহায় কৰক, কিন্তু কনভাৰ্চনৰ যিটো তেওঁলোকৰ লক্ষ্য থাকে সেই কনভাৰ্চনৰ দিশটোত তেওঁলোকে যাতে বেছি দুখীয়া মানুহক এই বিষয়টোলৈ আৰু তেওঁলোকক আগবঢ়াই লৈ নাযায়। গতিকে এইটো তেওঁলোকৰ প্ৰতি আহ্বান থাকিব। আৰু মোৰ হিন্দু সমাজলৈও সনাতনী সমাজলৈ আহ্বান থাকিব যে নিজৰ ধৰ্ম শ্ৰেষ্ঠ, নিজৰ পৰম্পৰা শ্ৰেষ্ঠ। অসমীয়াত কথা আছে, স্বধৰ্মে নিধনং শ্ৰেয় পৰাধৰ্ম ভয়াৱহ। গতিকে নিজৰ ধৰ্মত থাকক, নিজৰ সংস্কৃতিত থাকক, অধিকাৰ আছে, কোনোবা ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে, কিন্তু প্ৰলোভনৰ জৰিয়তে ধৰ্ম পৰিৱৰ্তন নহয়। গতিকে এই কথাটো লৈ মোৰ ব্যক্তিগতভাৱে আপত্তি আছে, ব্যক্তিগতভাৱে। গতিকে ধৰ্ম পৰিৱৰ্তনেৰে আমি আমাৰ সমাজখনক এই যিটো এটা অস্থিৰতা, এই অস্থিৰতাৰ মাজলৈ আমি যাতে কোনেও ঠেলি নিদিওঁ। আৰু বজৰং দল, মই জানো বজৰং দলৰ লগত মই জড়িত, তেওঁলোক জড়িত মানে আগৰ অৱস্থাৰ পৰা জড়িত। তেওঁলোকে দেশৰ কাৰণে কাম কৰে, ৰাষ্ট্ৰৰ কাৰণে কাম কৰে বজৰং দলে। গতিকে বজৰং দলৰ যদি নিয়ম বহিৰ্ভূত, সংবিধান বহিৰ্ভূত কাম কৰিছে, আইনে এইখিনি ব্যৱস্থা ল'ব। কিন্তু বজৰং দলক মই জানো, বজৰং দলে দেশৰ কাৰণে জীৱন উৎসৰ্গা কৰিব পৰা তেনেকুৱা লাখ লাখ বজৰংগীয়ে সমগ্ৰ দেশত কাম কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।